সমগ্ৰ অসমত মাটি কৃষিভূমিৰ ওপৰত আক্ৰমণ বা কৃষিভূমি সংকোচন হোৱাৰ কথা বিভিন্ন সময়ত আপোনালোকে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ কৰি আহিছে। এফালে কৃষিভূমি সংকোচন হৈছে, আনফালে বানপানী গৰাখহনীয়াই স্বাধীনতাৰ পিছৰ পৰা ৭৫ বছৰত প্ৰায় ৩১.০৬ লাখ হেক্টৰ মাটি নৈৰ বুকুত কাঢ়ি লৈ গৈছে। তাৰ লগে লগে আমাৰ যিসমূহ কৃষিভূমি আছে, এই কৃষিভূমিসমূহ অনা কৃষিৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণেও চৰকাৰে ইতিমধ্যে সুযোগ দিছে বা ইতিমধ্যে কৃষিভূমি অনা কৃষি কামত ব্যৱহৃত নকৰিবৰ কাৰণে যিবোৰ আইন আছিলে, চৰকাৰে নিজৰ ইচ্ছামতে নিজৰ স্বাৰ্থত এইবোৰ নাইকিয়া কৰি কৃষিভূমি এতিয়া অনা কৃষিৰ কামত বিক্ৰী কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব, উদ্যোগ কৰিব পাৰিব। ইতিমধ্যে আইন সংশোধন কৰিলে, এই কথা আপোনালোকে জানে। তাৰ লগে লগে বিভিন্ন সময়ত পৰ্বতজোৰাই কওক, বৰদোৱাৰ চাহ বাগিচাই হওক, কাৰ্বি আংলং, ডিমা হাছাও, আমাৰ ডিব্ৰুগড় লক্ষী চাহ বাগিচা, এই অঞ্চলসমূহত আমাৰ মাটি খিলঞ্জীয়া মানুহৰ থলগিৰি ভূমিপুত্ৰৰ মাটি বহুজাতিক বনীয়া গোষ্ঠীক দি দিবৰ কাৰণে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ লগে লগে এই মাটিসমূহৰ তলত থকা যিবোৰ সম্পদৰ ভাণ্ডাৰ, আইৰণৰ আকৰৰ পৰা আৰম্ভ কৰি ইউৰেনিয়াম, চূণশিল, জিপচামকে ধৰি বিভিন্ন তলত এই মাটিসমূহৰ তলত থকা প্ৰাকৃতিক সম্পদৰ এই ভাণ্ডাৰৰ সম্পৰ্কটো কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ সংস্থা আছে তেওঁলোকৰ জৰীপত বিভিন্ন ধৰণৰ তেওঁলোকৰ তথ্য পাতি ইতিমধ্যে প্ৰকাশ হৈছে। আমি অসমৰ মানুহৰ মাটি এনেকৈ কাঢ়ি লৈ যোৱা কথা, দিনে দিনে ভূমি সংকুচিত হোৱা, কৃষকে আমাৰ এই অসমৰ মাটিত ৩টা খেতি কৰিব নোৱাৰাৰ কথা, দেশৰ প্ৰধানমন্ত্ৰীয়ে কৃষকৰ আয় দুগুণলৈ পৰিৱৰ্তন হ'ব বুলি কোৱা সকলো কথা যে মিছা প্ৰহসন, আৰু অসম চৰকাৰে যে এই কথাবোৰ কাৰ্যকৰী কৰিব পৰা নাই, সেই সম্পৰ্কত আমি বিভিন্ন সময়ত বক্তব্য আমি উত্থাপন কৰি আহিছোঁ। আজি আমি সেই বিষয়বোৰৰ উপৰিও এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক উত্থাপন কৰিব খোজোঁ। সেই বিষয়টো হ'ল যে এই সময়ত সাম্প্ৰতিক সময়ত চলি থকা ব্যাপক খৰাং পৰিৱেশ আৰু পৰিস্থিতি। আজি যোৱা কিছুদিনৰ পৰা আপোনালোকে সংবাদ মাধ্যমত এই সম্পৰ্কত বিভিন্ন বাতৰি পৰিৱেশন কৰিছে। ক'ত ক'ত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সম্পৰ্কত সকলোৱে তথ্য সমৃদ্ধভাৱে বাতৰি পৰিৱেশন কৰিছে। এতিয়া প্ৰশ্ন হ'ল যে মই খৰাং সম্পৰ্কীয় কথাটো যেতিয়া উত্থাপন কৰাৰ লগে লগে মানুহৰ মাজত প্ৰশ্ন আহিব পাৰে যে খৰাং এই যিটো সংকট, অসমৰ কৃষকৰ সংকট, এই সংকট অসমৰ চৰকাৰে নিৰসন কৰিব পাৰেনে? নে আমাৰ যুগ যুগ ধৰি স্বাধীনতাৰ আগৰ পৰা স্বাধীনতাৰ পিছত আমি কেৱল মাত্ৰ বতৰ নিৰ্ভৰ যিটো কৃষি পদ্ধতি, যিটো কৃষি ব্যৱস্থা, এইটো আজিও বতৰৰ ওপৰত আমি আশা কৰি থকা, আশা পালি থকা বা অতি দুৰ্ভাগ্যজনকভাৱে ভেকুলী বিয়া পাতিব লগা পৰিৱেশৰ কাৰণে জগৰীয়া কোন, দায়ী কোন? যি সময়ত বায়'টেকনলজিৰ বিভিন্ন নিত্য নতুন আমি প্ৰযুক্তিৰ কথা আলোচনা কৰোঁ, মাইক্ৰ'বায়'লজিৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰে বিভিন্ন পৃথিৱীৰ দেশ, ইউৰোপ, আমেৰিকা, আমাৰ কাষত থকা চীন, ইজৰাইল আৰু জাপান যি ধৰণে আগবাঢ়িছে, সেই জৈৱ প্ৰযুক্তি প্ৰয়োগ কৰাৰ কথাটো দূৰৰে কথা, সুদূৰ পৰাহত। কিন্তু অসমৰ কৃষিভূমিত এতিয়া এই সময়ত একেবাৰে ভয়াৱহ এটা পৰিৱেশ সৃষ্টি হৈছে, এক অতি খৰাং পৰিৱেশৰ সৃষ্টি হৈছে। আমি সকলোৱে জানো যে অসমৰ সৰহভাগ মানুহ, প্ৰায় জনসংখ্যাৰ ৮০% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। ৮০% মানুহে হয় ধান খেতি কৰে, নহয় চাহ শিল্পৰ লগত জড়িত। আৰু ধান খেতি, চাহ শিল্প দুয়োটাই পানী নিৰ্ভৰ, জলসিঞ্চন নিৰ্ভৰ, দুয়োটাই কৃষি। এইবাৰ জুন জুলাই মাহত বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৬০ৰ পৰা ৯০% বৰষুণ কমিছে। বিভিন্ন ধৰণৰ কাৰণ আছে, সমগ্ৰ পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি বা অসমতো বিভিন্ন ধৰণৰ প্ৰকৃতি ধ্বংস কৰা, বিভিন্ন ধৰণৰ জলাশয়সমূহ ধ্বংস কৰা, তাৰ উপৰিও গছ গছনি কাটি তহিলং কৰা, এই গোটেই কথা বতৰাবোৰৰ লগত আমাৰ যিটো অনাবৃষ্টি, আমাৰ বৃষ্টিৰ যিটো হাৰৰ যিটো তাৰতম্য, অসমৰ যিটো গোটেই পৰিৱেশ, পাৰিপাৰ্শ্বিকতা, যিটো প্ৰকৃতি, এইটোৰ ওপৰত যে ভয়াৱহ প্ৰভাৱ পৰিছে, এই কথা আমি সকলোৱে দেখি আহিছোঁ, জানি আহিছোঁ। বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে এইবাৰ
অসমত বিশেষকৈ 21খন জিলা 21খন জিলাত বানপানী মানে পানী বৰষুণৰ যিটো হাৰ পানীৰ যিটো হাৰ সেইটো একেবাৰে 60ৰ পৰা 90% কমিছে। তাৰ ফলত এই ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি এই প্ৰশ্নটো যেতিয়াই আহে যে ইয়াৰ কাৰণে ব্যৱস্থা কি জলসিঞ্চন। আজি যদি বিজেপি চৰকাৰ অহা 9টা বছৰ হৈছে, বিজেপি চৰকাৰৰ কৃষি জলসিঞ্চন আৰু কৃষকক মানে আত্মনিৰ্ভৰশীল অসমৰ স্বপ্নৰ কথা যেতিয়া আহে, সপোনৰ কথা যেতিয়া আহে, 2016 চনত ভিজন ডকুমেণ্ট আৰম্ভ কৰিছিলে। ভিজন ডকুমেণ্ট এখন দিছিলে। ভিজন ডকুমেণ্টখন আজি 9 বছৰ সম্পূৰ্ণ হৈছে। ভিজন ডকুমেণ্টৰ আপুনি যদি চাই 8 নম্বৰ পৃষ্ঠাৰ দ্বিতীয় যিটো মূল বিষয়, মূল পইণ্ট মানে আৰম্ভণি কৰিছে যিখিনি ৰেলিভেণ্ট ইছ্যু যিবোৰ কথা। 2 নম্বৰতে তেওঁলোকে কৃষিৰ কথা কৈছে। তেওঁলোকে তাত কৈছে যে more than 90% এগ্ৰিকালচাৰ লেণ্ড in the land of Brahmaputra is unirrigated. There is an adequate lack of irrigation facilities by far the work of record in the country. তাৰমানে জলসিঞ্চনৰ ব্যৱস্থা 96% এৰিয়াত ব্ৰহ্মপুত্ৰ উপত্যকাত নাই বুলি কৈছে। তাৰমানে ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাত একেখনেই ছবি। কিন্তু আমাৰ বিজেপি দল, গণ পৰিষদ আৰু কেইবাটাও দলৰ বহু নেতাৰ লগত কথা বতৰা চলি আছে। এইটো আপোনালোকক দিব পাৰোঁ। কিন্তু আপোনালোকে যিটো ৰাজেন গোহাঁই ডাঙৰীয়া সম্পৰ্কত যিটো কথা পোনপটীয়াকৈ সুধিছে, মই পোনপটীয়াকৈ উত্তৰ দিছোঁ যে তেনেকুৱা ধৰণৰ কথা বতৰা এতিয়ালৈকে আমাৰ কাণলৈ অহা নাই বা আমাৰ লগত যোগাযোগ। কিন্তু আমি বহুতৰ লগত কথা বতৰা পাতি আছোঁ আৰু বহুতে খুব সম্ভৱ কম দিনৰ ভিতৰতে আমাৰ দলত যোগদান কৰিব। মিত্ৰতাৰ সম্পৰ্কত আমি বহুবাৰ কৈ আহিছোঁ, মিত্ৰতাটো হ'ব লাগিব, হ'ব। মই আশাবাদী। কাৰণ আমি চাওক, প্ৰথম কথাটো হ'ল যে আমি অভিজ্ঞতাৰ পৰা আমি সকলোৱে শিকিছোঁ বা শিকিব লাগিব। এনে নিৰ্বাচনত জিকিবলৈ বহুত ভোট লাগে, 70,000, 60,000, 65,000। আৰু যদি মানে হৰুৱাবলৈ বা কাৰোবাক পৰাভূত কৰিবলৈ বেছি ভোট নালাগে, 5,000, 10,000 পালেই হয়। গতিকে সেইটোৱে শিকাইছে যে আমি ঐক্যবদ্ধতাৰে যুঁজিব লাগিব, বিৰোধী ঐক্যবদ্ধ হ'ব লাগিব। সেইটো আমি শিকিছোঁ। 21ৰ নিৰ্বাচনত শিকিছোঁ। 24ত ডাঙৰ ডাঙৰ নিৰ্বাচনী বিশ্লেষকেও কৈছে 360টা সমষ্টিত 1/1 ফাইট হ'ব লাগে। এটা শাসকীয় পক্ষৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বিৰোধীৰ প্ৰাৰ্থী এগৰাকী হ'ব লাগে। মই ভাবোঁ যে 26ৰ বিধানসভা নিৰ্বাচনতো সেই যিটো ফৰ্মুলা, সেই যিটো আধাৰ, এইটো গুৰুত্বপূৰ্ণ। কাৰণ দেশত, সমগ্ৰ দেশত ৰাজনৈতিক প্ৰেক্ষাপট, পৰিৱেশ পৰিস্থিতিয়ে এই কথাই কৈছে যে দেশত এটা বাইপলাৰ মোড অফ ইলেকশ্যন চলি আছে। দুটা মেৰু, এটাত শাসক গোষ্ঠী আছে, আনফালে বিৰোধী। কোনোবা এটা মেৰুৰ যদি বিভাজন হয়, শাসক গোষ্ঠীৰো যদি বিভাজন হয়, তাতো বিৰোধীয়ে সুযোগ পাব। বিৰোধী যদি বিভাজন হয়, শাসকীয়ে সুযোগ পাব। এইটো এটা চিম্পুল মেথামেটিক্স। এইটো একেবাৰে যিকোনো ধৰণৰ সাধাৰণ জনগণে বুজি পোৱা অংক। ইয়াত কোনো ধৰণৰ ৰাজনৈতিক পাক থাকিব নোৱাৰে। একতা হ'লে জিকাৰ পৰিৱেশ বাঢ়িব, একতা নাথাকিলে সেইটো অকণমান কম হ'ব। মানে 14% নহয়, 7% অঞ্চলত জলসিঞ্চন হৈছে। তাৰমানে আগৰ ভিজন ডকুমেণ্টৰ তথ্য যদি চাই, এখন তথ্য যদি চাই, ইয়াত যে কৈছিলে 96%, তাৰমানে 4% কৃষিভূমিত জলসিঞ্চন আছিলে, তাৰমানে 3% বাঢ়িছে। যোৱা 9 বছৰত 2016 চনৰ পৰা 2024 চনলৈকে সৰ্বানন্দ সোণোৱালে 5 বছৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 4.5 বছৰতকৈ বেছি সময় ল'লে। এই 9.5 বছৰত কেৱল মাত্ৰ 3 গুণহে জলসিঞ্চন, মানে আগত যিমান আছিলে 4% কৃষিভূমিত জলসিঞ্চন আছিলে নহয়, এতিয়া 7%লৈ বৃদ্ধি হৈছে, 3 গুণ বাঢ়িছে। এইটো ভয়ংকৰ তথ্য। তাৰমানে তাৰ পিছতো 1200 কোটি টকা, তাৰ পিছতো 36,000 কোটি টকা। এইবোৰ তেওঁলোকৰ অভিলাষী আঁচনিৰ অৰ্থ কি নে এইবোৰ ভালুকৰ হাঙি? এই কথা অসমৰ জনগণৰ মনত সকলোৰে প্ৰশ্ন হৈছে, আমাৰো ইয়াৰ প্ৰশ্ন। গতিকে যদিহে অসমৰ 80% কৃষকক, গাঁৱত বসবাস কৰা, কৃষিৰ লগত জড়িত হৈ থকা, চাহ শিল্পৰ লগত জড়িত হৈ থকা মানুহক যদি প্ৰকৃত ন্যায় দিব খোজে, এই জলসিঞ্চনৰ নামত দুৰ্নীতি কৰাক বাদ দি, কমিশ্যন খোৱাক বাদ দি, মিছা প্ৰকল্পৰ নামত টকা পইচা হৰাট কৰাক বাদ দি প্ৰকৃততে জলসিঞ্চন দিয়ক, আমাক বজাৰ দিয়ক, আমাক কোল্ড ষ্টৰেজ দিয়ক, শীতলীকৰণৰ কাৰণে ব্যৱস্থা দিয়ক, আমাক
1250 টকা নালাগে সকলোৱে উৎপাদন কৰি আমি 1250 টকাৰ 5 গুণ টকা আমি উৎপাদন কৰিব পাৰিম প্ৰত্যেকৰ হাতত সেইটো স্কিল আছে প্ৰত্যেকৰ হাতত দুখন হাত আছে কৰিব পৰা কৃষি কৰিব পৰা সকলোৰে সেই কৌশলটো আছে ক্ষমতাটো আছে গতিকে চৰকাৰৰ এই নৈতিক দায়িত্বটো পালন কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ আমি সৰু হৈ থাকোঁতে আমি ভেকুলী বিয়া দেখিছিলোঁ এতিয়াও যোৱাকালি সংবাদ মাধ্যমত এটা বাতৰি পৰিৱেশন হৈছে ৰঙিয়া ফালে ভেকুলী বিয়া পাতিছে ইয়াতকৈও লাজ লগা কথা থাকিব পাৰেনে তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে ডাংকুপ মৰা কথা কৈ থাকে মাংসত ৰাজনীতি কৰি আছে মাংসৰ ৰাজনীতি কৰি উচ্ছেদৰ এটা মানুহৰ মাজত সন্মোহনৰ ৰাজনীতি কৰি ইফালে উচ্ছেদিত মানুহক তেওঁলোকক মাটি দিছে এক বিঘাকৈ নতুবা পইচা দিছে জমা পইচাই সকলোকে 7 লাখ টকাকৈ জমা পইচা দি তাৰমানে তেওঁলোকে প্ৰমাণ কৰিছে এইটো উচ্ছেদটো কেৱল মাত্ৰ ভোটৰ ৰাজনীতি এইসকলক আকৌ সংস্থাপিত কৰিছে বা মাটি দিছে এইবোৰ কথা মানুহক এই আৱেগিক হৈ মই ইয়াতো লিখি থকা বহু মানুহ দেখিছোঁ তেওঁলোকৰ বহতীয়া কিছুমানে কৈছে আমি উচ্ছেদৰ বিৰোধী নহয় উচ্ছেদ নীতিগতভাৱে হ'ব লাগিব উচ্চতম ন্যায়ালয়ে কৈছে আইনে কৈছে সংবিধানে কৈছে ক'ত উচ্ছেদ হ'ব লাগে উচ্ছেদ হ'লে কি হ'ব লাগে আমি দেশৰ আইনক মানুহ সংবিধানক মানুহ সংবিধানে আইনে কৈছে PGR VGR বনাঞ্চল অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান যিবোৰ জলাশয় আছে ট্ৰাইবেল বেল্ট ব্লক আছে এইবোৰত উচ্ছেদ হ'বই লাগিব এইবোৰ মই ক'ব নালাগে উচ্চতম ন্যায়ালয়ে কৈছে অতদিনে 9 বছৰে যে এখন বিজেপি চৰকাৰে একো কাম নাই কৰা সেইটোহে ডাঙৰ কথা কিন্তু উচ্ছেদ কৰিলে কি কৰিব লাগে তাকো উচ্চতম ন্যায়ালয়ে কৈছে কেনেকৈ তেওঁলোকক পুনৰ সংস্থাপন কৰিব যদি আমাৰ ভাৰতীয় নাগৰিক হয় এই যে বিদেশী বুলি মানুহৰ মাজত যে এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে গুজৰাটৰ পৰা বিদেশী নি হেলিকপ্টাৰ বাংলাদেশত পোৱাব পাৰে আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কয় মিছাকৈ বিদেশী বুলি কাজিৰঙাত বিদেশী উচ্ছেদ হৈ গ'ল সেইটো 16 চন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনৰ কথা এওঁৰ দিনত গৰুখুটি হিচাপ লওকচোন দলগাঁৱত তেওঁলোকক সংস্থাপিত কৰিলে নে নাই কৰা আমি বৈধ ভাৰতীয় নাগৰিকে পাব লগা প্ৰাপ্য অধিকাৰ পাব লাগিব আজি আমাৰ এই অঞ্চলৰ বাগানৰ মানুহে কিয় পট্টা নাপায় লক্ষী চাহ বাগিচাত 350 বিঘা মাটি দিছে 350 বিঘা মাটি চৰকাৰে লৈছে অধিগ্ৰহণ কৰিছে এটা পৰিয়ালে এক কঠা মাটি পট্টা পাইছে নেকি মোক উত্তৰ দিয়কচোন গতিকে এই যে আমাৰ এফালে তেওঁলোকৰ আঁচনিৰ কাৰণে ভাল আঁচনি বেয়া আঁচনি নকওঁ এই বিনামূলীয়া চাউলৰ কাৰণে এই বৰপথাৰলৈ যাবচোন মাটি চন পৰি আছে আজি মাটিত খেতি নকৰা হৈছে মানুহে 3টা খেতি কৰা বাদেই দিয়ক মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এই যে তেওঁলোকে এই জলসিঞ্চনৰ আঁচনি ল'ব আঁচনিৰ ফলত তেওঁলোকৰ কি হ'ব তেওঁ ধুনীয়াকৈ কৈছে যে অসমক খাদ্য উৎপাদনৰ আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এইখন যিখন মই আপোনালোকক দেখিলোঁ ষ্টেট ইৰিগেশ্যন প্লেন 22ৰ পৰা 27লৈ এইখন প্লেন প্ৰস্তুত কৰোঁতে মুখ্যমন্ত্ৰীয়ে এইটো বাক্য একেবাৰে কোট আনকোট কৈছে যে অসমক খাদ্য উৎপাদনৰ আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তুলিবৰ কাৰণে 36,406 কোটি টকা আৰু 100% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব এই 3টা ছিগনিফিকেণ্ট কথা কৈছে গতিকে আমি আজি আপোনালোকক এই বিষয়বোৰ উত্থাপন কৰিছোঁ আৰু এই যে জলসিঞ্চন বিভাগটো 1974 চনত আৰম্ভ হৈছিলে এইবাৰ 50 বছৰীয়া জয়ন্তী মানে 50 বছৰ হৈছে জলসিঞ্চন ডিপাৰ্টমেণ্টটো গঠন কৰা 1974 মানে 74 চনত জলসিঞ্চনৰ এই বিভাগটো গঠন হোৱাৰ কাৰণে আজি 50 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আমি এই 50 বছৰত কৃষকৰ যিটো অৱস্থা আমাৰ কৃষিভূমিৰ যিটো অৱস্থা সেইটো জনগণৰ আগত আমি উত্থাপন কৰিছোঁ আৰু মই ক'ব খোজা কথা এইটোৱেই যে আজি যদি আমি দাবী উত্থাপন কৰোঁ অসম চৰকাৰক বা মুখ্যমন্ত্ৰীক এসপ্তাহৰ ভিতৰত 15 দিনৰ ভিতৰত ৰাইজক পানী দিব নোৱাৰে কিন্তু এই কামটো আগতীয়াকৈ কৰিব লাগিব এইটো এটা সঠিক পৰিকল্পনা হ'ব লাগিব গতিকে ৰাইজ সন্মানীয় সাংবাদিক বন্ধুসকল আমি আগন্তুক দিনসমূহত আমাৰ কৃষিভূমিত যাতে 2বাৰ বা 3বাৰ খেতি কৰিব পাৰোঁ কাৰণ আমাৰ অসমৰ কৃষিৰ লগত আমাৰ আজি স্বাভিমান চাহ শিল্প যি দেশৰ মুঠ উৎপাদনৰ 50%তকৈ বেছি অসমে উৎপাদন কৰে অসমত এতিয়া নতুন যিবোৰ নন কনভেনশ্যনেল টি মানে স্পেচিয়েলিটি টি বুলি যিবোৰ কয় সেইবোৰ উৎপাদনৰ কাম আৰম্ভ হৈছে সেই অসমখনত আজি চাহ শিল্প যদি
এই জলসিঞ্চনৰ সংকটত পৰে, আজি যদি অসমৰ কৃষিভূমি যদি জলসিঞ্চনৰ সংকটত পৰে বা মানুহে পানীৰ কাৰণে খেতি কৰিব নোৱাৰে, তেতিয়াহ'লে দুটা খেতি বা তিনিটা খেতি কৰাটো সম্ভৱ নহয়, কৃষকৰ আয় বৃদ্ধি কৰাটো সম্ভৱ নহয়। আৰু আমাৰ খেতিৰ লগত আমাৰ সংস্কৃতি জড়িত হৈ আছে, আমাৰ বিহু, আমাৰ স্বাভিমান, ইয়াৰ লগত খেতি জড়িত হৈ আছে। এই খেতি ৰঙালী বিহুৱেই হওক বা মাঘ বিহুৱেই হওক বা কাতি বিহুৱেই হওক, তিনিওটা বিহুৰ লগত আমাৰ সমাজ, আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা, আমাৰ ঐতিহ্য সকলোৰে লগত কৃষি জড়িত হৈ আছে। আমাৰ আনকি জৈৱ বৈচিত্ৰতাৰ সংৰক্ষণৰ কথা বতৰাবোৰৰ লগতো যিটো আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কওঁ, তাতো আমাৰ ইয়াত জৈৱিক কৃষিৰ শক্তি, ইয়াৰ পৰম্পৰা, ঐতিহ্য জড়িত হৈ আছে। গতিকে আমি এই বিষয়টো অতি গুৰুত্বপূৰ্ণ, স্পৰ্শকাতৰ বিষয়। মই দেখিছোঁ যে বহু অঞ্চলত সমূহত এইকেইদিন ন-ভূঁই ৰুই আছে। মই মোৰ নিজৰ ঘৰতো যোৱাকালি ন-ভূঁই কালি হ'ল। গতিকে এনেকুৱা এটা সময়ত অসমৰ জনগণৰ এইটো যিটো সংকটৰ কথা, অসমৰ কৃষকৰ দুখৰ কথা, অসমৰ কৃষকৰ মৰ্মবেদনা অসম চৰকাৰে যাতে সঁচা অৰ্থত উপলব্ধি কৰে। এনেই যিটো মানে তেওঁ যিগৰাকী মন্ত্ৰী, বিভাগীয় মন্ত্ৰীয়ে যেতিয়া উত্তৰ দিছে, তেওঁ উত্তৰ দিওঁতে 14% কৃষিভূমিত জলসিঞ্চন হোৱা বুলি কৈছে, কিন্তু তাৰপিছত আৰু কৈছে, দুখন প্ৰতিবেদন আছে। এখন প্ৰতিবেদন বিধানসভাৰ প্ৰতিবেদনে 14% কৃষিভূমিত তেওঁলোকে মানে জলসিঞ্চনৰ ব্যৱস্থা কৰা বুলি কৈছে। আৰু এই কথাও কৈছে, এখন তেওঁলোকৰ প্ৰতিবেদনত কৈছে জলসিঞ্চনৰ কাৰণে তেওঁলোকে 11.0 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চন দিবৰ কাৰণে লক্ষ্য স্থিৰ কৰি লৈছিল, কিন্তু তেওঁলোকে নোৱাৰিলে। পাৰিলে কেৱল মাত্ৰ 5.50 লাখ হেক্টৰতহে এতিয়া জলসিঞ্চন দিয়া বুলি চৰকাৰী প্ৰতিবেদনে কৈছে। তেওঁলোকে ব্যৱস্থা কৰিব। তেওঁলোকে তাৰপিছত কৈছে যে এডপ্টিং টেকনলজিকেলি এডভান্স মইশ্চাৰ কনজাৰ্ভিং মেথডছ ইন ইৰিগেশ্যন লাইক স্পাৰ্কলিং এণ্ড ডিপ ইৰিগেশ্যন, এইবোৰ কথা উল্লেখ কৰিছে। তাৰপাছত এগ্ৰিকালচাৰেল ডেভেলপমেণ্টত প্ৰভাইডিং ইৰিগেশ্যন ফেচিলিটিজ টু দ্য এণ্টায়াৰ এগ্ৰিকালচাৰেল লেণ্ড ইন আছাম, এইবুলি তেওঁলোকে সামৰণি মাৰিছে যে যিমান কৃষিভূমি আছে সকলোতে তেওঁলোকে ইৰিগেশ্যন ফেচিলিটি দিব। কিন্তু এতিয়া ডাঙৰ কথাটো হ'ল যে যদিহে জলসিঞ্চনৰ ব্যৱস্থা নহয়, তেতিয়াহ'লে আমি দুটা খেতিও কৰিব নোৱাৰোঁ, তিনিটা খেতিও কৰিব নোৱাৰোঁ। আমাৰ মুঠতে কৃষিভূমি আছে, আমাৰ কৃষিভূমি আছে প্ৰায় 38.88 লাখ হেক্টৰ। তাৰে ধান খেতি কৰোঁ আমি 23.53 লাখ হেক্টৰত, আৰু বিভিন্ন শস্য, ৰবি শস্য, খাৰিফ শস্য, আন বিভিন্ন শস্য আমি 27.24 লাখ হেক্টৰ মাটিত আমি এই খেতি কৰোঁ। কিন্তু যেতিয়াই এই জলসিঞ্চনৰ প্ৰশ্নটো আহিল 9 ফেব্ৰুৱাৰী 2024 চনত, আমাৰ যিগৰাকী জলসিঞ্চন মন্ত্ৰী আছে অশোক সিংহাল ডাঙৰীয়া, এইখনত তেওঁৰ এখন বৰ ধুনীয়াকৈ হাঁহি থকা ষ্টেট ইৰিগেশ্যন প্লেন এখন আছে 2022 পৰা 27লৈকে। এইখন আপোনালোকক দেখাই দিছোঁ। ইয়াত তেওঁ বৰ ধুনীয়াকৈ হাঁহি আছে, তেওঁৰ চহীও আছে। ইয়াত কেনেকুৱা প্লেন আৰু কিমান টকা পইচাৰ কথা আছে, এই কথা বতৰাবোৰ তেওঁ উল্লেখো কৰিছে। কিমান গোটেইতে 22 পৰা 27লৈকে কিমান ধন তেওঁলোকে আবণ্টন কৰিব, সেই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 2022 পৰা 27 ভিতৰত আমি 100% কৃষিভূমিত জলসিঞ্চন ব্যৱস্থা কৰিবৰ কাৰণে 36,406 কোটি টকা তেওঁলোকে নিৰ্ধাৰণ কৰিছে। আৰু তেওঁলোকে মুঠতে আঁচনি তেওঁলোকে ঠিক কৰিছে 3,993টা প্ৰকল্প, বিভিন্ন জলসিঞ্চনৰ প্ৰকল্প। কিন্তু 9 ফেব্ৰুৱাৰী 2024 জলসিঞ্চন মন্ত্ৰীয়ে যেতিয়া বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে, প্ৰশ্ন উত্তৰ শিতানত তেওঁ কৈছে যে 1,585খন আঁচনি এতিয়া অকামিলা হৈ আছে, বিকল হৈ আছে, কোনো কাম নাই। আৰু আচৰিত কথা, 2024 বৰ্ষৰ কাৰণে তেওঁলোকে 2024-25 বিত্তীয় বৰ্ষৰ কাৰণে তেওঁলোকে কিমান পইচা ধৰিছে গম পায়নে? আচৰিত কথা, দুটা তেওঁলোকে, এবাৰ 1,162.76 লাখ টকা, আৰু তাৰপিছত 123.25 লাখ টকা, মুঠতে 1,286.01 কোটি টকা তেওঁলোকে নিৰ্ধাৰণ কৰিছে। তাৰমানে 1,200 কোটি টকা তেওঁলোকে নিৰ্ধাৰণ কৰিছে।
1200 কোটি টকা তেওঁলোকে মুঠতে নিৰ্ধাৰণ কৰিছে যে এইটো কৰাৰ পাছতো আজি এই তৰাং পৰিস্থিতি কিয় আজি মই পুৱাৰ ভাগতে মই ফেচবুকত বহুত পোষ্ট দিছিলোঁ দি কৈছিলোঁ যে এনেকুৱা খৰাং পৰিস্থিতি সমগ্ৰ অসমত চলি আছে সংবাদ মাধ্যমেও বিভিন্ন ঠাইৰ নাম তেওঁলোকে উল্লেখ কৰিছে যিবোৰত ব্যাপক খৰাং হৈছে গোগামুখ নলবাৰী টিহু তামোলপুৰ কুমাৰীকাটা বৰক্ষেত্ৰী বিভিন্ন ধৰণৰ জনিয়া ইয়াত বিভিন্ন ৰাইজেও তেওঁলোকে বিভিন্ন ঠাইৰ কথা তেওঁলোকে উল্লেখ কৰিছে মাৰ্ঘেৰিটা টেকেৰী গাঁও পুৰণি পুখুৰী মহং নলবাৰী ঢকুৱাখানা ধেনুখনা দুলীয়া গাঁও শিৱসাগৰ জকাইচুক মৌজাৰ ডিব্ৰুগড় চাওদাং গাঁও মৰিগাঁও নদলৈ গাঁও ধেমাজি গোগামুখ চিলাপথাৰ জোনাই লখিমপুৰ নাৰায়ণপুৰ দূৰপাৰ বৰচাপৰি সকলোৱে নাম কৈছে পশ্চিম ধেমাজি 2 নং গোহাঁইগাঁও কলাকটা নামৰূপ বজালি সকলো অঞ্চলত নাম গুৰেশ্বৰ বিহিৰাপাৰ গাঁও বাক্সা ৰঙিয়া বৰডুমচা কঁঠালবাৰী ধৰমপুৰ চিৰাং চিডলি টিংখং চেঁচা ৰূপহী গাঁও লোণপুৰীয়া নাহৰকটীয়া সকলোতে এই সকলো অঞ্চলত বিভিন্ন মানুহে বিভিন্ন বাক্সা তেওঁলোকে তথ্য দিছে আপোনালোকেও বাতৰি সম্প্ৰচাৰ কৰিছে এইটো মই দিয়া কিছুমান মানুহে কোৱা তথ্য তেওঁলোকে ইয়াত কৈছে এই যিসমূহ ঠাইৰ নাম ক'লোঁ ইয়াৰ উপৰিও বহুত মানুহে কৈছে মই তেওঁলোকৰ লগত তেওঁলোকৰ যিবোৰ মেছেজ মই চাইছোঁ তাত কৈছে যে আমাৰ জন্মলগ্নৰে পৰা জলসিঞ্চনৰ নামত যদি কেতিয়া হৈছে ডিপ টিউবৱেল হৈছে পাইপ লগাইছে কিন্তু পানী ওলোৱা নাই এইবোৰ কথা মই নামবোৰ চালে এতিয়াও দেখা পাম মানে ভালুকৰ হাঙি যে বুলি কয় মানে টকা পইচা পুৰা ফুল আবণ্টন হয় ঠিকাদাৰক ঠিকা দিয়ে কামটো হয় পানী নোলায় আৰু সেই ধৰণে চলি আছে মই মোৰ নিজৰ গাঁৱত যোৱাকালি আমাৰ ঘৰত 9 ভূঁই আছিলে মোৰ গাঁৱত কেতিয়াও জলসিঞ্চন আঁচনি দেখা নাই আজিলৈকে গোটেই বৃহত্তৰ বৰলাইপুলি যিমান গোটেই বৃহত্তৰ অঞ্চল মৰাণকাৰী কওক চাংমাই কওক দহতীয়া কওক খৰিকটীয়া কওক হাবিচুক কওক ক'তো জলসিঞ্চনৰ আঁচনি আমি চৰকাৰৰ দেখা নাই মই খোৱাঙত ঘূৰি ফুৰিছোঁ প্ৰান্তে প্ৰান্তে খোৱাঙৰ মানুহে এতিয়া ধান ৰুব নোৱাৰা পৰিৱেশ কালি চাচনিৰ ফালে গৈছিলোঁ তাতো একে অৱস্থা কাকপথাৰৰ খবৰ আহিছে মাৰ্ঘেৰিটাৰ খবৰ আহিছে সকলোতে এই ভয়ংকৰ পৰিস্থিতি আহিছে এতিয়া এই যিটো বিষয় আজি যদি আমি চৰকাৰক দাবী উত্থাপন কৰোঁ যে যদি কৰোঁ যে পথাৰত পানী লাগে দিব নোৱাৰে কাৰণ এনেকুৱা জলসিঞ্চনৰ ব্যৱস্থা এনেকুৱা এটা ব্যৱস্থা এইটো আগতীয়াকৈ যদি প্ৰস্তুতি নকৰে প্ৰকল্পবোৰ যদি কাৰ্যক্ষম হৈ নাথাকে তেতিয়াহ'লে আজিৰ দিনতে মই যদি কওঁ ৰাতিৰ ভিতৰতে জলসিঞ্চন কৰি দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰি দিব নোৱাৰে আৰু যদি কিবা কাৰণত এই যে খৰাং পৰিস্থিতি যদি 15 দিন থাকে প্ৰথম কি ক্ষতি হ'ব কওকচোন প্ৰথম আগতীয়া যিবোৰ ধান আমাৰ যিবোৰ ধান আছে আমাৰ ৰঞ্জিতে কওক আইজোঙে কওক এই ধানসমূহ এতিয়া কঠীয়া 25 দিনৰ পৰা 30 দিনৰ ভিতৰত ৰুব লাগে এই আহাৰ মাহৰ শেষ হ'বলৈ হ'ল শাওনৰ প্ৰথম সপ্তাহৰ ভিতৰত যদি ৰুব নোৱাৰে না ধান ওলাব না উৎপাদন হ'ব কঠীয়া বুঢ়া যেতিয়া হ'ব 30 দিন অতিক্ৰম কৰিলে 32-35 দিন হ'লে তাৰ পৰা একেবাৰে ধান নোলোৱাটো গেৰাণ্টি আপুনি ধৰি ৰাখক নতুন যিমানবোৰ আছে বাহাদুৰে কওক মানে কণজহাই কওক আগতীয়াকৈ হয়